নমস্কাৰ সকলোকে আমাৰ ফালৰ পৰা সেৱা ধৰি লৈছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কত কাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বোজত সাজিছে ওংকাৰ ধাম। হে মোৰ ভাবিকালৰ বৈষ্ণৱ বিভূতি আপোন মানুহ, মানুহে কি কৰিব নোৱাৰে। গুৰুজনাই দি যোৱা যি আমাৰ অপূৰ্ব সংস্কৃতি, সেই সংস্কৃতিক এইসকল আমাৰ নতুন প্ৰজন্মই ধৰি ৰাখিবলৈ যত্ন কৰিছে। মই বৰ্তমান আজি মোৰ যি যাত্ৰা আছিলে ভাদমহীয়া নামঘৰে নামঘৰে সোণালী যাত্ৰা, এই অনুষ্ঠানত আজি মই বঙালপৰা গাঁওখনত উপস্থিত আছোঁ। এই গধূলি সময়ত আমাৰ এই ডেকাসকলে, আমাৰ যুৱকসকলে, নতুন প্ৰজন্মই গুৰুজনাৰ যি আমাৰ অপূৰ্ব সৃষ্টি আছে, খোল বাদ্য আছে, তেখেতসকলে সুন্দৰভাৱে চৰ্চা কৰি আছে। তাৰে এটা ৰেঙনি দেখুৱাবলৈ মই এনেদৰে এওঁলোকৰ ওপৰত বা ওচৰত উপস্থিত হ'লোহি। এটা কথা মই আগতে কৈ থৈ দিওঁ, মোৰ ড্ৰেছটো দেখিও আপোনালোকে ভাবিছে চাগে এইবাবে যে নামঘৰত তেওঁ কিয় এনেদৰে সোমাব। এয়া মোৰ কাকতালীয় সংযোগ। মই কোনো ড্ৰেছ পাতি লৈ পেলাই ইয়ালৈ অহা নাছিলোঁ, সেইবাবে মই এনেদৰে নামঘৰত সোমাব লগা হ'ল। তাৰ বাবে কিন্তু মই আগতীয়াকৈ সকলোৰে ওচৰতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যি হওক, আমি জানো যে ঈশ্বৰৰ নাম ল'বলৈ কোনো স্থান কাল পাত্ৰৰ কথা নাই। তথাপিও সাত্বিকভাৱে নামঘৰত সোমোৱাটো আমাৰ সকলোৰে এটা দায়িত্ব। সেই দায়িত্বটো মই কাকতালীয়ভাৱে পালন কৰিব পৰা নাই, তাৰ বাবে পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। এয়া ব'লকচোন এতিয়া আমাৰ ডেকাসকলে, এই ডেকাসকল সকলোৰে প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি গোটেইকেইজনে একোখন কলেজত অধ্যয়ন কৰি আছে। খুবেই ভাল লাগিছে। প্ৰথমতে সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ, এনেদৰে এই চৰ্চাটো ধৰি ৰখাৰ বাবে। এতিয়া আৰু বেছি দেৰি নকৰোঁ, আমি এখেতসকলেনো কি চৰ্চা কৰি আছে খোল বাদ্যৰ, তাৰ মাজলৈকে আমি সোমাই যাম। ব'লক, ভাদ মাহৰ যি নামঘৰে নামঘৰে মোৰ সোণালী যাত্ৰা, তাৰ এই এটা অংশ আজি এয়া বঙালপৰা গাঁৱৰ আমাৰ ডেকাসকলৰ খোল বাদ্যৰ চৰ্চা।
ভংগী ভংগীকৈ আগবঢ়াইছোঁ ইয়াতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে সৰ্বদুখ মৰ্ষণ কৰিব ই আপোনাৰ ওচৰত প্ৰাৰ্থনা আও হৰি আও সৰ্বদুখ মৰ্ষণ কৰিব শ্ৰীমন্ত শংকৰ হৰি ভগৱত জানা যেনেকুৱা
কৈ ভাল লাগিব যে যিগৰাকী ব্যক্তিয়ে আজি হঠাতে এই অনুষ্ঠানটো মানে আয়োজন কৰি দিলে সেয়া হৈছে এইগৰাকী। গতিকে সকলোকে চিনাকি কৰি দিছোঁ। কি বজালে আজি আমাৰ খোল বাদ্যৰ গন্ধৰ্ব বিদ্যা শিকা আমাৰ যুৱকসকলে? নমস্কাৰ। আজি আমাৰ খোলৰ বাদ্য আৰম্ভণিতে আমাৰ লগৰী হাতকৰাখন বজোৱা হৈছে আৰু লগতে আমাৰ ফলিখন বজোৱা হৈছে আৰু ধুমুহী। আমাৰ আজি এই তিনিটা ভাগ আজি কাৰ্যসূচী ভাগত আগবঢ়াই দিয়া হৈছে আপোনাৰ কাৰ্যসূচী ভাগলৈ। ঠিক আছে, আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম উমানন্দ বৰদলৈ। আমি এই বঙালপাৰা গাঁৱৰ আমি বাসিন্দা। ঠিক আছে, কিমান দিনৰ পৰা শিকি থকা হৈছে? এই কাৰ্যসূচী ভাগ আজি দুবছৰমান হৈছে। প্ৰায় আমাৰ যিখিনি আমাৰ হ'ব লগা প্ৰায় শেষলৈ গৈ আছে যদি আমাৰ সম্পূৰ্ণ হোৱা নাইগৈ। ঠিক আছে, তথাপিতো চৰ্চাটো ৰাখি আছে। ঠিক আছে, বহুত বহুত ধন্যবাদ। মই আগতেও কৈছোঁ যে বৰ্তমান মই বঙালপৰা গাঁৱত উপস্থিত আছোঁ। আমাৰ মাজত এই বঙালপৰা গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে আৰু এই নামঘৰ পৰিচালনা সমিতিৰ তেখেত হৈছে সভাপতি বুলি মই গম পাইছোঁ। আপোনাৰ প্ৰথম পৰিচয়টো কওক। নমস্কাৰ। প্ৰথমতে আমি ৰালি দৰ্শন চেনেললৈ আমি বহুত ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চললৈ আহি আপুনি যিখিনি আমাৰ প্ৰদৰ্শন কৰিব বিচাৰিছে তাৰ কাৰণে আপোনাৰ ওচৰত আমি বহুত শুভেচ্ছা থাকিম। ধন্যবাদ জনাইছোঁ। প্ৰথমতে পৰিচয়টো কওক আপোনাৰ। মোৰ পৰিচয়টো হ'ল মোৰ নাম শ্ৰী বিনোৱা বৰদলৈ। মই এই বৰ নামঘৰ বহুদিন আগত ছেক্ৰেটাৰী কৰি আহিছোঁ। 1978 চনতে আমাৰ সুদূৰ এই ডুবুৰীতলী এই জঙালবলহু গড় কাষতে থকা ডুবুৰীতলী এই গাঁৱৰ পৰা আমাৰ এজন ভকত আহিছিল। তেওঁৰ নাম আছিল মংগল সিং দেউৰী। সেই মংগল সিং দেউৰী আটাবাপে আমাৰ এই পিছপৰা অঞ্চললৈ খোজকাঢ়ি এটা ছাতি আৰু এটা লাখুটি লৈ আহি আমাৰ এই ভকতসকলক তেওঁ বহুতো ধৰ্মৰ বিষয়ে কৈছিল। তাৰপিছত আমাৰ তেওঁৰ প্ৰতি যথেষ্ট আগ্ৰহী হ'লে তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আছিল। সেই তেওঁৰ ওচৰতে আমাৰ পিছপৰা একেবাৰে জনজাতি যিখিনি মানুহে আমাৰ কথা ক'ব নেজানে, খালং খুলং এনেকৈ থকা মানুহ আৰু ভয়বিধ একো নাই। আমাৰ মানুহখিনি খুব সাহসীয়াল আৰু সেইটো কাৰণে তেওঁলোকে আমাৰ মানুহখিনি বুজি উঠিল যে তেওঁ আমাৰ আগৰ যিটো অপদেৱতা পূজা বলি বিধান কৰা এইবিলাক আমি ত্যাগ কৰিবলৈ তেওঁ সুন্দৰকৈ বুজাই দিছিলে। আমাৰ মানুহখিনি বুজি উঠিছিলে। সেইদিনৰ পৰা ধৰি তেওঁ আমাৰ লোকসকলে শৰণ ভোজন লৈ প্ৰায় আমাৰ 7 ঘৰমান মানুহে শৰণ ভোজন লৈছিলে আমাৰ এই বঙালপাৰা কটজাৰী গাঁৱত। আৰু সেই 7 ঘৰ মানুহে পাছত গৈ আমাৰ গোটেই মানুহখিনি আমাৰ শৰণ ভোজন হৈছে। সেই একেটা মাৰ্গতে আমাৰ এই নামঘৰটো শৰণ ভোজন হৈছিলে 1978 চনত। আৰু 1978 চনতে আমাৰ ইয়াতে এটা নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল। এই সুখনা গাঁৱৰ পৰা কুঁহি সূতা 6 যোৰমান অনা হৈছিলে। গৰু গাড়ী লৈ গৈছিল। গৰু গাড়ী লৈ যায় সেই কুঁহি সূতা আনি আমাৰ ইয়াতে কুঁহি সূতাইদি ঘৰটো বনাইছিল খেৰ দি। তেনেকৈ আমাৰ নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে বাৰু, মই আপোনাক সুধিছোঁ যে বঙালপৰা এই গাঁৱৰ নামটো কেনেকৈ হ'ল? আমাৰ বঙালপাৰা গাঁওখনৰ নামটো এনেকৈ হ'ল। আগতে বঙালপাৰা গাঁওখনৰ নামটো আছিলে বঙালপুৰা। আচল নামটো আছিল বঙালপুৰা। 1947 চনৰ 15 আগষ্টৰ আগত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিলে। সেই ব্ৰিটিছৰ বগা বঙালবিলাকে আমাৰ অসমৰ আমি শুনিছোঁ ঠায়ে ঠায়ে আমি বন্দী পঢ়িছোঁ, ঠায়ে ঠায়ে হেনো বহুতো উপদ্ৰৱ কৰিছিলে। আমাৰ এই গাঁৱতো এই পিছপৰা আমাৰ জনজাতি মানুহখিনি যিখিনি মানুহে খালং বুলং খুলং এনেকৈ থাকে, ধৰ আমাৰ একো বুজি বাজি নাপায়। কোনোবাই যদি কিবা এটা কয় লগতে তাক উত্তৰ দিব নাজানিলেও যদি কিবা বেয়াকৈ কয় তাক লগতে আঘাত কৰিছিলে। আমাৰ সেই বগা বঙাল বন্দুকধাৰী বগা বঙালসকলে আহি আমাৰ মানুহখিনি যেতিয়া উপদ্ৰৱ কৰিলে, উপদ্ৰৱ কৰাৰ লগতে তেওঁলোকে চিকাৰলৈ আহিছিলে। আমাৰ ইয়াত হাঁহ চৰাই বহুতো পৰি থাকে, সেইবিলাক চিকাৰ কৰিবৰ কাৰণে আহিছিলে। এই চিকাৰ কৰিব আহোঁতে আমাৰ মানুহখিনিক লৈ তেওঁলোকে বহুতো কথনা কৰাত আমাৰ মানুহখিনি অতিষ্ঠ হ'ল। অতিষ্ঠ হোৱাৰ পাছত তেওঁলোকৰ গুলী বাৰুদক ভয় নাখায় বঙালক মাৰি
ইয়াতে পুৰি পেলাইছিলে যেতিয়া পুৰি পেলালে তেতিয়াৰ পৰা সেই ব্ৰিটিছসকলে আমাৰ এই গাঁওখনৰ নাম বঙালপুৰা নাম থৈ দিলে সুন্দৰ ধুনীয়া এটা বৰ্ণনা দিলে আমিও ভাবি আছিলোঁ আচলতে বঙালপৰা নহয় বঙালপুৰাই হ'ব লাগে হয়নে ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আন এগৰাকী এই গাঁৱৰ জ্যেষ্ঠ ব্যক্তি আছে মই তেখেতৰ সৈতেও অকণমান দুআষাৰ কথা পাতিবলৈ বিচাৰিম প্ৰথমতে আপোনাক স্বাগতম জনাই লৈছোঁ আপোনাৰ এটা সুকীয়া পৰিচয় আছে অকণ মুখখন দেখুৱাই দিয়ক ইফালে এগৰাকী শিল্পীৰ আপুনি দেউতাক হয় মই পিছে পৰে ক'ম বাৰু তেওঁৰ বিষয়ে কেনেকুৱা অনুভৱ ভাদ মাহত আপোনালোকৰ কেনেকুৱা অনুভৱটো এতিয়া বছৰটোৰ মানে যিটো আমাৰ 12টা মাহৰ ভিতৰত ভাদ মাহটো আমাৰ পবিত্ৰ মাহ আৰু এই ভাদ মাহটোত আমাৰ কি হয় প্ৰত্যেকৰ মানে কি মন প্ৰাণ উৎফুল্লিত হৈ থাকে ভক্তি মাৰ্গৰ লৈ পেলাই আৰু তাৰ মানে ব্যতিক্ৰম আমাৰ এই পিছপৰা অঞ্চলৰ যিখন বঙালপাৰা এই গাঁৱতো আমাৰ প্ৰভাৱটো সম্পূৰ্ণভাৱে আছে আৰু তাৰ কাৰণে আপুনি আজি আপোনাৰ চেনেলৰ জৰিয়তে আমি মানে প্ৰচাৰো কৰিব পাৰিছোঁ কিহৰ কাৰণে আমাৰ এই শিশুসকল নৱপ্ৰজন্ম আজি কি হৈছে আমাৰ এই ভক্তি মাৰ্গৰ প্ৰতি যি আসক্তি বা আগবাঢ়ি গৈছে আমাৰ যিটো মানে এটা প্ৰদূষণ মানে মুক্ত হৈছে বা প্ৰদূষণমুক্ত সমাজ হিচাপে বা আমাৰ ভক্তি মাৰ্গত যুৱ প্ৰজন্মৰ যিটো মানে প্ৰভাৱ এই প্ৰভাৱটো বিশেষতে নাইকিয়া হৈ গৈছে কিন্তু আমি ইয়াত ধৰি ৰাখিবলৈ এইটো কাৰণে পাৰিছোঁ আমাৰ এই শিশুসকলক বা যুৱসকলক আমি ভক্তি মাৰ্গৰ প্ৰতি আমাৰ মানে আগবঢ়াই নিছোঁ আৰু তাৰ আলমটো আজি আপুনি মানে দেখিছে আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ দৰ্শকে দেখা পাব গতিকে ইয়াতে আমাৰ কি হৈছে এই ল'ৰাসকলেও আজি আহি পেলাই সন্ধিয়া সময়ত শিক্ষাৰ লগতে এইখিনি বস্তুকো আমাৰ ভক্তি মাৰ্গৰ দিশটো ৰাখিবলৈ মানে প্ৰয়াস কৰিছে ঠিক আছে ভাল লাগিছে এইকাৰণে ভাল লাগিছে আজি কেইদিনমানৰ আগতে শাওণ মাহ গ'ল হয়নে শাওণ মাহত বলবমৰ যিটো উৎপাত হয়নে কিন্তু আমি লক্ষ্য কৰিছোঁ যে নামঘৰলৈ কিন্তু শাওণ মাহৰ বলবমত যোৱাৰ যিটো হাৰ যিটো অনুপাত সেই অনুপাতে কিন্তু ভাদ মাহত নামঘৰলৈ অহাৰ অনুপাতটো আমাৰ বহুত কম গতিকে আশা ৰাখিছোঁ আমাৰ বঙালপৰা গাঁৱৰ যি আদৰ্শ যুৱকসকলে দেখুৱাইছে সেই আদৰ্শটো আৰু সুন্দৰকৈ প্ৰতিফলিত হৈ থাকক তাকে কামনা কৰিছোঁ পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ আৰু যদি এই অনুষ্ঠানটো চাই ভাল পাইছে মোৰ সেই কাকতালীয় সংযোগ ঘটিছে আজি সেইবাবে কৈছোঁ যে মোৰ এটা অনুষ্ঠান আছিলে ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰা এই সোণালী যাত্ৰাৰ আজি ভাদ মাহৰ 5 তাৰিখ হয়নে এই 5 তাৰিখৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ৰ'দালি ৰচন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব তাকেই কামনা কৰি আজিৰ এই বঙালপৰা নামঘৰৰ পৰা এনেদৰে বিদায় লৈছোঁ পুনৰবাৰ সকলোকে সেৱা ধৰি গুৰুজনাৰ মানে স্মৰণ কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ